নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ 2025 যেটো লৰা ছোৱালীৰ কাৰণে বহুত ভেকেন্সি এবাৰ আপোনালোকৰ ইতিহাসত অগ্নিবীৰৰ ইতিহাসত এইবাৰ হাইছ লৰা ছোৱালী অগ্নিবীৰত ভৰ্তি হ'ব পাৰিব যেহেতু অলৰেডি এপ্ৰিল মাহৰ প্ৰায় 26 তাৰিখ মানলৈকে এপ্লাই চলি গল এপ্ৰিলৰ 10 তাৰিখলৈকে আছিল তাৰ পিছত আপোনালোকক বহাই দিলে ডেটটো যেটো বহাই দিলে বহুত এবাৰ অগ্নিবীৰত লৰা ছোৱালী সকলোৰে কাৰণে লগতে আমাৰ অসমৰ লৰা ছোৱালীৰ কাৰণে খুব ভাল খবৰ আপোনালোকে যদি এপ্লাই কৰি থৈছিলে এইটো ভিডিঅ'ত জানিব পাৰিব এডমিট কাৰ্ড কেনেদৰে পাব আৰু এডমিট কাৰ্ড আহিবলৈ আৰু কিমান দিন সময় আছে আৰু আপোনালোকে প্ৰিপাৰেচন বৰ্তমান যদি এৰি দিছে তেন্তে আপোনালোকে প্ৰিপাৰেচনত লাগি যাওক যেহেতু এপ্লাই কৰি থৈ দিলে নহব আপোনালোকে এক্সাম যেহেতু প্ৰথমতে হ'ব এক্সামত প্ৰিপাৰেচন কৰিব লাগিব এক্সাম কোৱালিফাই হ'ব লাগিব তাৰ পিছতে যদি আপুনি ভাল নম্বৰ এটা এক্সামত পায় আৰু ফিজিক্যালত যদি ভাল নম্বৰ উঠাব পাৰে বা মেডিকেল যদি ফিট থাকে তেতিয়া ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব এইটো ভিডিঅ'ত এডমিট কাৰ্ডখন কেনেদৰে আপোনালোকে লাভ কৰিব আৰু এডমিট কাৰ্ডখন কেতিয়া মানে অহাৰ চান্স আছে সকলোখিনি তথ্য পাব ভিডিঅ'টো সকলোলৈকে তোমালোকে শেষলৈকে চাবা আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ ইউটিউব চেনেলটো এতিয়ালৈ যদি সাবস্ক্ৰাইব কৰি থৈছা তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈ তেন্তে সাবস্ক্ৰাইব কৰি কাষতে যেটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখা তেতিয়াই মই যি অগ্নিবীৰৰ লগতে যিকোনো চৰকাৰী চাকৰি এটা লোৱাৰ যদি আগন্তুক দিনৰ সপোন এটা আছে তেন্তে সপোনবিলাক দিঠক কৰিব যদি বিচাৰা মানে যি পোষ্টে ওলক অল ইণ্ডিয়া নটিচ আহিলে বা অনলাইন এপ্লাই ষ্টাৰ্ট হলে লগালগ মই আপডেটটো দিবলৈ চেষ্টা কৰো মানে ইনফৰমেশনখিনি পাই আৰু ভিডিঅ'খিনি চাই চাকৰিত এপ্লাই কৰি মানে চাকৰিটো লোৱাত সুবিধা হোৱাকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা অকমান লগৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো অকমান শেয়াৰ কৰি দিবা আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰো প্ৰথম যেটো ইণ্ডিয়ান আৰ্মি বয়সটো গম পাই 17.5 পৰা 21 বছৰৰ ভিতৰত তোমালোকে ল'ব লাগিব যদি সুবিধাটো পাইছা এপ্লাই কৰিবলৈ যদি বয়স আছে আৰু তেন্তে এই সুযোগটো হাতৰ পৰা হেৰুৱাই নেপেলাও প্ৰথমতে যেটো এক্সাম হ'ব এক্সামটো আপোনালোকৰ এক্সামত কি বিষয়ত আহিব সিলেকশন প্ৰসেসটো কেনেকুৱা হয় তাৰ পিছত ইটো জেট টপিকৰ ওপৰত ডেসক্ৰিপচনত ভিডিঅ' পাই যাবা ডেসক্ৰিপচনৰ প্ৰতিটো ভিডিঅ' চাই লবা তেতিয়া গুটেখিনি ক্লিয়াৰ হৈ যাব এক্সামত কি আহিব কেনেদৰে এক্সাম প্ৰিপাৰেচন কৰিবলৈ গুটেখিনি তথ্য মই অলৰেডি ভিডিঅ' বনাই থৈছো এইটো ভিডিঅ'ত মাত্ৰ এক্সামৰ এডমিট কাৰ্ডখন কেনেকৈ পাবা এইটো বিষয়ে আলোচনা কৰি দিম প্ৰথম কথা হ'ল এডমিট কাৰ্ড অনলাইনতে আহিব এনেকুৱা হৈ যায় ইণ্ডিয়ান আৰ্মি মই অফিচিয়েল ৱেবছাইটটো চাইছো বৰ্তমানলৈকে কোনো নটিচো দিয়া নাই বা এডমিট কাৰ্ডৰ লিংকো বৰ্তমানলৈ এনেদৰে নিদিয়ে যেতিয়া মানে আপোনালোকৰ এডমিট কাৰ্ডখন আহিব এক্সাম হোৱাৰ 15 দিন মানৰ আগত মেইলত মেছেজ আহি যায় মেইলত মেছেজ আহে আৰু এক্সামৰ ডেটটো তাতে আহি যায় ধুনিয়াকে আৰু যেতিয়া এক্সাম ধৰি লওক আপোনাৰ থকা 4 দিনৰ আগতে এডমিট কাৰ্ডখন তোমালোকে প্ৰিন্ট কৰি উলিয়াই ল'ব পাৰিবা সেই কাৰণে মই আগতেই কৈছিলো যেটো মেইল দি তোমালোকে এপ্লাই কৰিছিলা আৰু যেটো ফোন নাম্বাৰ দি এপ্লাই কৰিছিলা খুব সাৱধানকৈ ৰাখিবা আৰু চলাই থাকিবা মাজে মাজে চেক কৰি থাকিবা এতিয়া কথা হ'ল এডমিট কাৰ্ডখন মেইলত আহিব বা মেছেজত আহিব কোনটো ডেটত পৰিছে কেতিয়া পৰিছে সেইভাবে মেইলটো খুব ধুনিয়াকে যেটো মেইল দি চাইছিলা মানে এপ্লাই কৰিছিলা হেতু খুব ধুনিয়াকে ডেইলি খুচৰি চাই থাকিবা এডমিট আহিছে নি যেটো এতিয়া এপ্ৰিল মে মাহৰ আজি 25 তাৰিখ হ'ল জুন জুলাই মাহতে এক্সাম যেটো অনুষ্ঠিত হ'বই সেই কাৰণে আৰু বৰ বিশেষ সময় নাই হাতত এতিয়াও যদি এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰা নাই এক্সামৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰা এতিয়া মুঠতে এটাই কথা ক'ব পাৰি বৰ্তমানলৈকে যেটো আমি নটিচ পোৱা নাই তোমালোকে যেটো মেইল আইডি দি প্লানি এপ্লাই কৰিছিলা বা যেটো ফোন নাম্বাৰ দি এপ্লাই কৰিছিলা এই ফোন নাম্বাৰটো আৰু মেইল আইডিটো ৰেগুলাৰ চেক কৰি থাকিবা হয়তো কোনোবা এটা সময়ত ফটককে আহি যাব পাৰে বিশেষ যেটো আজি মে মাহ শেষ হ'ল জুন মাহৰ আপোনালোকৰ 15 তাৰিখৰ পৰা এক্সাম ষ্টাৰ্ট হ'লে বা জুলাই মাহৰ 15 তাৰিখৰ পৰা ষ্টাৰ্ট হ'লে তাৰ 15 দিন মানৰ আগত মেইলত মেছেজ আহি যাব আমুক তাৰিখে আমুকটো ভেনত লিংক এটা আহিব লিংকটো চুই দিয়াৰ লগে লগে গুটেখিনি ওলাই যাব আৰু তাৰ 4 দিনৰ ভিতৰত আগত এক্সামৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিবা এইটো কথা ক্লিয়াৰ হৈ গ'ল কেতিয়া এডমিট আহিব এতিয়া ডাইৰেক্টলি কৈ দিব পৰা নোৱাৰিছে আজি আহিব হয়তো ভিডিঅ'টো বনাই আপলোড দিয়াৰ পিছতে হয়তো আহি যাব পাৰে বা 10 দিনৰ পিছতো আহিব পাৰে বা এমাহৰ পিছতো আহিব পাৰে এইটো এতিয়া ক'ব পৰা নাযায় মাত্ৰ আপোনালোকৰ মেইল আইডিটো চেক কৰি থাকা আৰু লগতে যেটো ফোন নাম্বাৰ দিছিলা ফোন নাম্বাৰৰ মেছেজবিলাকো চেক কৰি থাকিবা তেতিয়া গম পাই যাবা যেতিয়া নটিচ আহি যায় বা যেতিয়া মেইলত মেছেজ আহি যায় তেতিয়া এডমিট কাৰ্ড ৰিলিজ হ'ল বুলি গম পাই যাও মই যেতিয়া যি ইনফৰমেশন পাওঁ লগালগ দিবলৈ চেষ্টা কৰিম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু মই অফিচিয়েল ৱেবছাইটত যদি কিবা নটিচ পাওঁ লগালগ ভিডিঅ' দিবলৈ চেষ্টা কৰিম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিলে হ'ল এতিয়া প্ৰথম ষ্টেপ হ'ল এক্সাম পাছ কৰিব লাগিব যদি 50 মাৰ্কৰ এক্সাম হয় তেতিয়া 1 ঘণ্টা সময় থাকিব আৰু যদি 100 মাৰ্কৰ এক্সাম হয় তেতিয়া 2 ঘণ্টা 50 মাৰ্কৰ হলে 1 ঘণ্টা সময় থাকিব আৰু যদি 100 মাৰ্কৰ হয় তেতিয়া হয়তো 2 ঘণ্টা দিব পাৰে বা তাতকে যেতিয়া এক্সামৰ সিলেবাসটো যেহেতু এবাৰ ভালকৈ দিয়া নাছিল যেতিয়া এডমিট কাৰ্ডখন আহিব তাতে সকলোখিনি কথা উল্লেখ থাকিব তাৰ উপৰিও ৰিজনিং মেথছ জিকে
এইখিনি হিন্দী বা ইংলিছৰ আহিব সেইখিনি টপিকত মই ভিডিঅ' বনাই দিছোঁ ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা প্ৰতিটো ভিডিঅ' গৈ চাই ল'বা আৰু এই ভিডিঅ'টো যিমান লগৰ বন্ধু বান্ধৱী আছিলে দাদা বাইদেউ সকলোলৈকে শ্বেয়াৰ কৰিব যিসকলে 2025ৰ অগ্নিবীৰত ল'ৰা ছোৱালীসকলে এপ্লাই কৰিছিলে তেওঁলোকে এই ইনফৰমেশ্যনটো পাই উপকৃত হ'ব আৰু এক্সামৰ কাৰণে দুগুণ উৎসাহত প্ৰিপেৰেশ্যন কৰিব পাৰিব এইখিনিয়ে আজি এইটো আপডেটে দিলোঁ ইয়াৰ পিছত অগ্নিবীৰৰ ওপৰত কিহৰ বিষয়ে জানিব পাৰে বিচাৰা কমেণ্ট কৰিবা নিশ্চয় মই ভিডিঅ' আকাৰে প্ৰস্তুত কৰি দিবলৈ চেষ্টা কৰিম ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা আইডি গোটেইখিনি দি থোৱা আছে ফেচবুক পেজৰ লিংকো দিয়া আছে গোটেইখিনিৰ লগত যদি জড়িত হৈ থাকিব বিচাৰা তেন্তে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিবা আজি এই ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ নেক্সট আকৌ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ